আজি আমাৰ কাৰণে ভাৰতবাসীৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ভাৰতবাসীৰ কাৰণে দিব্য কাশীক ভব্য কাশীক লোকাৰ্পণ কৰিলে। সঁচাকৈ এটা অপূৰ্ব দৃশ্য আৰু গোটেই ভাৰতবৰ্ষৰ ৰাইজে আজি তাক প্ৰত্যক্ষ কৰিছে। খুব সুন্দৰ ৰূপত কাশী বিশ্বনাথক সজাই তোলা হৈছে আৰু এই কাশী বিশ্বনাথৰ গৌৰৱোজ্জ্বল ইতিহাসে সজাই পৰাই তোলাৰ এই ধৰণৰ পৰিৱেশে আমাক সকলোকে ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিব আৰু সভ্যতা সংস্কৃতিক লৈ গৌৰৱবোধ কৰিবলৈ সুবিধা দিব। এই কাশীক লৈ প্ৰতিজন ভাৰতবাসীয়ে গৌৰৱবোধ কৰে। সময়ৰ সোঁতত কেতিয়াবা বিভিন্ন বহি আক্ৰমণৰ কাৰণে আমি কাশীৰ ঐতিহ্যক ম্লান কৰিবৰ কাৰণে বহুজনে চেষ্টা কৰিছিল। সেই কথাবিলাকৰ উচিত প্ৰত্যুত্তৰ দি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিব্য ৰূপত ভব্য ৰূপত আজি কাশীক পুনৰ ৰাইজৰ সন্মুখত লোকাৰ্পণ কৰাটো আমাৰ ভাৰতবৰ্ষৰ এই গৌৰৱোজ্জ্বল ইতিহাসৰ এক নতুন অধ্যায় আৰু এই অধ্যায়ত স্বচক্ষে আমি সুন্দৰভাৱে দূৰদৰ্শনযোগে এই ধৰণে সকলোৱে একেলগ হৈ উপভোগ কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ অশেষ কৃতজ্ঞতা যে ভাৰতবাসীৰ কাৰণে সেই ধৰণৰ এক মহৎ কাৰ্য কৰি তেখেতে আমাৰ মাজত আদৰ্শ হৈ থাকিব।